এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ আগন্তুক 7 দিন পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীতৰ বাবে ইতিমধ্যে অসমৰ পৰা বহিৰাজ্যলৈ যাবলগীয়া 9খনকৈ বিমানৰ উৰণ পৰ্যন্ত বাতিল কৰি দিয়া হৈছে ৰাজ্যৰ কেবাখনো জিলাত অত্যাধিক শীতে কপাব কোন কেইখন জিলাত অত্যাধিক শীত পৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ কোন জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে এলাৰ্ট প্ৰদান কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য আহি পৰিছে শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আগন্তুক এসপ্তাহ পৰ্যন্ত প্ৰচণ্ড শীতে কপাব ৰাজ্য ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ কেবাখনো জিলাত যথেষ্ট পৰিমাণে হ্ৰাস পাব তাপমান অত্যাধিক কুঁৱলীৰ বাবে কেবাখনো বিমানৰ উৰণ পৰ্যন্ত বাতিল কৰি দিয়া হৈছে কেবাখনো বিমানৰ উৰণত বাতিল কৰোৱা হৈছে অসমৰ পৰা বহিৰাজ্যলৈ যাব লগা 9খনকৈ বিমান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অত্যাধিক কুঁৱলী ঠাণ্ডাৰ বাবে 9খন বিমানৰ উৰণ বাতিল কৰা হৈছে পৰাপক্ষত নিশাৰ যাত্ৰা পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই কাইলৈ ৰাজ্যৰ কেবাখনো জিলাত অত্যাধিক হ'ব ঠাণ্ডা প্ৰচণ্ড ঠাণ্ডা পৰিব ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰাত নামিব অত্যাধিক শীত বৰ্তমান মুহূৰ্তত আপোনাৰ অঞ্চলত শীতে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে আপুনি জনাব পাৰে কমেণ্ট বক্সৰ জৰিয়তে শীতৰ প্ৰকোপ বৃদ্ধি পাব তামুলপুৰ নলবাৰী কামৰূপ জিলাত আৰু অত্যাধিক শীতে কপাব গোলাঘাট শোণিতপুৰ বিশ্বনাথত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো লখিমপুৰ ধেমাজি মাজুলী যোৰহাটত হ'ব প্ৰচণ্ড ঠাণ্ডা শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউতো বৃদ্ধি হ'ব শীতৰ প্ৰকোপ কাছাৰ হাইলাকান্দিৰ শ্ৰীভূমিত প্ৰচণ্ড শীতে দহি কাইলৈৰ দিনটোৰ পৰা দহিব আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অসমৰ পৰা বহিৰাজ্যলৈ যাব লগা 9খনকৈ বিমানৰ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ কেবাখনো জিলালৈ সৰ্বমুঠ 21খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ কেবাখনো জিলাত প্ৰচণ্ড শীতে কপাব ৰাজ্যবাসীক সাৱধান হৈ থাকিবৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰাখিনি পক্ষত নিশাৰ যাত্ৰা পৰিহাৰ কৰিবৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই শীতৰ প্ৰকোপ বৃদ্ধি পাব তামুলপুৰ জিলাত নলবাৰী জিলাত কামৰূপ জিলাত আৰু অত্যাধিক শীতে কপাব গোলাঘাট শোণিতপুৰ বিশ্বনাথ জিলা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অত্যাধিক কুঁৱলীৰ বাবে কেবাখনো বিমানৰ উৰণ বাতিল কৰা হৈছে ৰাজ্যৰ কেবাখনো জিলালৈ এলাৰ্ট প্ৰদান কৰিছে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা গুৰুত্বপূৰ্ণ খবৰ উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অত্যাধিক শীতে কপাব সমগ্ৰ ৰাজ্য বৰ্তমান মুহূৰ্তত আপোনাৰ অঞ্চলত শীতে কি ধৰণৰ ৰূপ ধাৰণ কৰিছে শীতৰ প্ৰকোপ কিদৰে বৃদ্ধি পাইছে আপুনি কমেণ্ট কৰি উল্লেখ কৰিব পাৰে আমাৰ কমেণ্ট বক্সসমূহ ইতিমধ্যে খুলি দিয়া হৈছে অত্যাধিক শীতে কপাব গোলাঘাট বিশ্বনাথ শোণিতপুৰ জিলা আগন্তুক এসপ্তাহ পৰ্যন্ত প্ৰচণ্ড শীতে কপাব ৰাজ্য আমি পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো এটা উদ্বেগজনক খবৰ 7 দিনলৈ অত্যাধিক শীতে কপাব ৰাজ্য 21খন জিলালৈ সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰচণ্ড কুঁৱলীৰ বাবেই অসমৰ পৰা যাবলগীয়া বিমানত বাতিল কৰি দিয়া হৈছে